Hello everyone, welcome to Assam Study Hive. আজিৰ ভিডিঅ'টো আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ডিস্কভাৰ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সিন্ধু উপত্যকা সভ্যতাক কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব জন মাৰ্চেল হু ডিস্কভাৰ্ড হৰপ্পা চিভিলাইজেশ্যন হৰপ্পা সভ্যতাক কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব দয়াৰাম সাহনী উপনিষদ চাৰ বুকছ অন উপনিষদ কিতাপ হৈছে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ফিল'চফি হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আৰ্য আৰ্য শব্দটোৰ অৰ্থ কি ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে চুপিৰিয়ৰ হু ফাউণ্ডেড পাটলিপুত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব উদয়ন হোৱাট ইজ দ্য নেম অফ মেগাস্থেনিছ বুক মেগাস্থেনিছৰ কিতাপখনৰ নাম কি আছিল ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ইণ্ডিকা হু কনষ্ট্ৰাক্টেড সাঞ্চি স্তূপ কোনে নিৰ্মাণ কৰিছিল সাঞ্চি স্তূপ ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অশোক হু ৱেৰ দ্য ফাৰ্ষ্ট কিং টু ইছ্যু গ'ল্ড কইনছ ইন ইণ্ডিয়া ভাৰতত সোণৰ মুদ্ৰা জাৰি কৰা প্ৰথম ৰজাসকল কোন আছিল ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ইণ্ডো গ্ৰীক হোৱাট ইজ দ্য কেপিটেল অফ কনিষ্ক ইয়াৰ কাৰেক্ট আনচাৰ হ'ব পুৰুষপুৰা চৰক ৱাজ দ্য ফেমাছ কোৰ্ট ফিজিচিয়ান অফ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কনিষ্ক মেগাস্থেনিছ ৱাজ এন এনভয় অফ হুইচ অফ দ্য ফলোয়িং কিংছ মেগাস্থেনিছ তল কোনজন ৰজাৰ দূত আছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চেলুকাছ হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য অল্ডেষ্ট ডাইনেষ্টি অফ ইণ্ডিয়া তল কোনটো বংশ ভাৰতৰ আটাইতকৈ পুৰণি বংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৌৰ্য হু এমং দ্য ফলোয়িং ৰাজপুত কিংছ ডিফিটেড মুহম্মদ ঘুৰি ফৰ দ্য ফাৰ্ষ্ট টাইম তল কোনজন ৰাজপুত ৰজাই প্ৰথমবাৰৰ বাবে মুহম্মদ ঘুৰিক পৰাস্ত কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰ হ'ব পৃথ্বীৰাজ III হু কনষ্ট্ৰাক্টেড দ্য ৱৰ্ল্ড ফেমাছ জগন্নাথ টেম্পল এট পুৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনন্ত বৰ্মন ৱেৰ ডিড দ্য ট্ৰেভেলাৰ ইবন বটুতা কম ফ্ৰম ভ্ৰমণকাৰী ইবন বটুতা ক'ৰ পৰা আহিছিল ইয়াৰ শুদ্ধটো হ'ব মৰক্কো দ্য লুৰি ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই কোনে লুৰি বংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বাহলুল লুৰি হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য অথৰ অফ চিইউকি তলত কোনজন চিইউকিৰ লেখক আছিল ইয়াৰ শুদ্ধটো হ'ব হিউৱেন চাং হু এমং দ্য ফলোয়িং ৱাজ এন এক্সপ্ল'ৰাৰ টু ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ মহম্মদ বিন তুগলক তলত উল্লেখ কৰাসকলৰ ভিতৰত কোন আছিল ভাৰত ভ্ৰমণ কৰিবলৈ এজন অভিযাত্ৰী মহম্মদ বিন তুগলক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইবন বটুতা পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ৱাজ ৰিটেন বাই পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া কোনে লিখিছিল ইয়াৰ শুদ্ধটো হ'ব দাদাভাই নৰোজী প্ৰাচীন ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব সমুদ্ৰগুপ্ত তলৰ উল্লেখ কৰাৰ ভিতৰত কোন আছিল ভাৰতৰ দাস বংশৰ প্ৰতিষ্ঠাপক ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুতুব আইদিন আইবাক Gandhiji took out the famous Dandi March in protest against. ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব দ্য চল্ট ল কোনে সতী প্ৰথাৰ বিলুপ্ত কৰিলে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৰাজা ৰামমোহন ৰয় দ্য ফাৰ্ষ্ট উমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এনি বেচাণ্ট কিং পোৰাছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ দ্য গ্ৰেট ইন দ্য বেটেল অফ ৰজা পোৰাছক মহান আলেকজেণ্ডাৰে কোনটো বেটেলত পৰাস্ত কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব হাইডাছ পাছ চ' এইখিনি আছিলে আজিৰ 25টা ইম্পৰ্টেণ্ট ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ